নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল সিং অসমৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় উদ্যোগত এটি সৃষ্টিমূলক সজাগতা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় উদ্যোগত এটি সৃষ্টিমূলক সজাগতা অনুষ্ঠান উল্লেখযোগ্য যে 140 কোটি ভাৰতবাসীৰ চকুৰ মণি জুবিন নটিয়াল গীত গাব মানৱ কল্যাণৰ বাবে সাৰে গামাপা ৰিকগনাইজেশ্যন এৱাৰ্ড 2024 16 মাৰ্চত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানত এটি মানৱতাৰ আৰু জনকল্যাণৰ উদ্দেশ্যে আগত ৰাখি 140 কোটি ভাৰতবাসীৰ চকুৰ মণি বলিউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়াল আহিব গীত পৰিৱেশন কৰিবলৈ। ইয়াৰ লগতে উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কোৰিওগ্ৰাফাৰ ধৰ্মেশ কণ্ঠশিল্পী শচীন কুমাৰ বাল্মীকি আদি কেইবাগৰাকীও মুখ্য আকৰ্ষণ। উক্ত অনুষ্ঠানৰ পৰা ৰাহি হোৱা ধনৰাশি কৰ্কট ৰোগত আক্ৰান্ত সুস্মিতা তালুকদাৰ বৃক্ক ৰোগত আক্ৰান্ত লিম্পি পাঠক সন্যাসিনীক বৃক্ক সংৰোপণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। 3জন ৰোগীক কেটেৰেক্ট অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান লগতে বিভিন্ন অনুষ্ঠানৰ ফ্লাড ৰিলিফ ফাণ্ডলৈ অৰিহণা আগবঢ়াব উক্ত দিনাৰ অনুষ্ঠানতেই। উল্লেখযোগ্য যে 2017 চনৰ পৰা একক আৰু নিস্বাৰ্থভাৱে অসমীয়া চলচ্চিত্ৰৰ উদ্যোগৰ বাবে অসমৰ বিভিন্ন ঠাইত সৃষ্টিমূলক প্ৰচাৰ আৰু সজাগতা কৰি অহা যোৰহাটৰ সন্তান প্ৰকৃতিপ্ৰেমী অৰ্কিড বয় সমীৰ ৰয়ে এই অনুষ্ঠানটিৰ বাবেও তেওঁৰ সৃষ্টিমূলক প্ৰচাৰ সজাগতা ৰোড শ্ব' যাত্ৰা অব্যাহত ৰখাটো প্ৰশংসনীয়। উল্লেখযোগ্য যে কেইবাখনো বাহুবলী ৰথে জুবিন নটিয়ালক আদৰি আনিব বুলি জানিব পৰা গৈছে। শিক্ষাৰ ক্ষেত্ৰত চেৰিটিৰ কাৰণে ইয়াত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু সন্যাসিনী ৰিম্পী তেনেকৈ কেইগৰাকীমান ব্যক্তিৰ বৃক্ক সংৰোপণৰ বাবেও চেৰিটি কৰা হৈছে আৰু কেঞ্চাৰ পেচেণ্টৰ বাবেও ইয়াৰ পৰা চেৰিটি সকলোকে কৰা হ'ব বুলি অৱগত কৰাইছে। সেইকাৰণে বহুত সুন্দৰ এটি অনুষ্ঠান আমাৰ অসমত এইটো গৃহীত কৰা হৈছে। সেইবাবে সকলোৱে আমি আগবাঢ়ি আহিছোঁ এই অনুষ্ঠানটিৰ অংশগ্ৰহণ কৰিবৰ বাবে। আপোনালোকো আহক আৰু অংশগ্ৰহণ কৰক, এই অনুষ্ঠানটি জীপাল কৰি তোলক।
এটি ৰোড শ্ব'ৰ প্ৰস্তুতি। ৰোড শ্ব'টো ইতিমধ্যে আমাৰ আগবাঢ়ি যাব ৰোড শ্ব'টি। আৰু এই ৰোড শ্ব'টোৰ বিশেষ উদ্দেশ্য হৈছে যে সাৰেগামাপা ৰিকগনাইজেশ্যন এৱাৰ্ড 2024 এটি খুব মহৎ প্ৰচেষ্টা, মানুহে মানুহৰ বাবে। সাৰেগামাপা ৰিকগনাইজেশ্যন এৱাৰ্ড 2024 আৰু সম্পন্ন হ'ব অহা 16 মাৰ্চত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত। আৰু ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই সমগ্ৰ প্ৰচেষ্টাৰ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে যে সুস্মিতা তালুকদাৰৰ কেঞ্চাৰৰ বাবে চিকিৎসা কৰা, আমাৰ সন্যাসিনী লিম্পিৰ বাবে কিডনি ট্ৰান্সপ্লেণ্টৰ ব্যৱস্থা কৰা, আমাৰ 10 গৰাকী প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক তেওঁলোকে আৰ্থিকভাৱে সহায় কৰা, আৰু বিভিন্ন ফ্লাডকে বানপানীকে আদি কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এই অৰিহণা আগবঢ়াব আৰু অন দ্য ষ্টেজ তেওঁলোকে আগবঢ়াব। আৰু এই শুভ কামটিৰ কাৰণে, এই মহৎ প্ৰচেষ্টাৰ বাবে আমি বিভিন্ন ঠাইত এনেদৰে সজাগতা আৰম্ভ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিশেষ অনুষ্ঠানটোত আহিব আমাৰ অযোধ্যা ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে যি এটা গীত গাইছিল, আমাৰ 140 কোটি জনতাৰ মাজত যি গীতটি পপুলাৰ হৈছিলে, মেৰে ঘৰ ৰাম আয়ে হে, সেই জুবিন নটিয়ালজী এই বিশেষ অনুষ্ঠানটিৰ বাবে সহায় কৰিবলৈ আগবাঢ়িব। তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।